নমস্কাৰ বন্ধু বান্ধৱীসকল, গভটপ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় দেখিছে কৰিজেণ্ডাম। প্লিজ ৰিড এজ B.Ed ODL আউটসাইড ষ্টেট in place of B.Ed outside state, which was published from the Director of Education BTC Kokrajhar dated 21st August 2024. অৰ্থাৎ 2024 চনৰ 21 আগষ্ট তাৰিখে অৰ্থাৎ যোৱাকালি এখন নোটিছ প্ৰকাশ পাইছিল। তাৰ এটা পইণ্টক সংশোধনৰ কাৰণে এখন কৰিজেণ্ডাম প্ৰকাশ কৰিছে। উল্লেখ কৰিছে যে প্লিজ ৰিড এজ B.Ed ODL আউটসাইড ষ্টেট। কি বুলি পঢ়িবৰ কাৰণে কৈছে? B.Ed ODL আউটসাইড ষ্টেট, অৰ্থাৎ B.Ed ODL মোডত কৰা আউটসাইড ষ্টেট ইন প্লেচ অফ B.Ed আউটসাইড ষ্টেট। কিহৰ পৰিৱৰ্তে? B.Ed আউটসাইড ষ্টেটৰ পৰিৱৰ্তে B.Ed ODL আউটসাইড ষ্টেট বুলি পঢ়িবৰ কাৰণে কোৱা হৈছে। হুইচ ৱাজ পাব্লিছ ফ্ৰম দি ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ ডেটেড 21st August 2024। 2024 চনত প্ৰকাশ পাইছিলে। অৰ্থাৎ ODL মোডত কৰা B.Ed আউটসাইড ষ্টেটৰখিনিক ইয়াত BTCৰ যিখন কালি মেধা তালিকা প্ৰকাশ পালে তাত তেওঁলোকক বিবেচনা কৰা হোৱা নাই, তেওঁলোকক সুযোগ দিয়া হোৱা নাই। সেই সম্পৰ্কতে এই কৰিজেণ্ডাম নোটিছখন প্ৰকাশ পালে আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে BTC অফিচিয়েল ৱেবছাইটত চাই ল'ব পাৰিব। ধন্যবাদ।